Hello guys, মই জুবিন পাপাৰ ছোৱালী। মই আজি বিশেষকৈ এইটো ব্লগ লৈ আহিছোঁ কিছুমান মানুহৰ কাৰণে যিবিলাকে মোক কমেণ্ট কৰিছে যে সম্পত্তি হাৰাপিব আহিছোঁ, সম্পত্তিৰ কাৰণে আহিছোঁ, সম্পত্তি লুট কৰি আহিছোঁ। তো সেইবিলাকক মই কথা ক'ব খোজোঁ। প্ৰথম কথা হৈছে ভালদৰে মোৰ পিছফালে বেকগ্ৰাউণ্ডবোৰ চাই ল'ব। মই মাটি ঘৰত থাকোঁ দেই, আৰু প্লাছ সম্পত্তি বুলি কৈছে, সম্পত্তিৰ যদি মই ইমানেই লোভ থাকিলে হয়, মই এই বেক চাইডত ঘৰ থকাবোৰ যিটো দেখি পাইছে মাটিৰ ঘৰ, আজি মই এইখিনি নহয় RCC ঘৰত থাকিলোঁ, হাই ফাই ঘৰত থাকিব পাৰিলোঁ, হাই ফাই লাইফষ্টাইল জীয়াই থাকিব পাৰিলোঁ। তথাপিও মই সেইখিনি নাই কৰা, কাৰণ মই যিহেতু পাপাক লগ পোৱাৰ আগৰ পৰাও মই কাম কৰি খাই আছিলোঁ, পাপাক লগ পোৱাৰ পিছতো মই কাম কৰি খাই আছিলোঁ। যিহেতু পাপাই মোক পকেট মানি দিয়ে, সেইটো কেতিয়াবা মাহেকে দিয়ে, সেইটো কিবা এটা দিয়ে, আৰু সেইটো লৈও মই নিজৰ কাৰণে বেয়া পাৰ কৰা নাই। মোৰ ভাইটি ভণ্টিকেইটা ঢেৰ আছে, 8জনী হয়, ইহঁতক পঢ়া শুনা কৰা এইবিলাকত মই ইউজ কৰিছিলোঁ, ঘৰ চলাইছিলোঁ। ঠিক আছে, মই পাপাক একো কেতিয়াও দাবী কৰা নাই যে মোক ইমান পইচা লাগে, সেনেকা লাগে। পাপাই মই গ'লে পাপাই নিজে ওলাই দিতে, বা মোক কেতিয়াবা আৰ্জেণ্ট যেতিয়া লাগে তেতিয়াই কওঁ পাপা মোক অকণমান দৰকাৰ হৈছিলে, তেতিয়া পাপাই একো নদে, দি দে। ইমানখিনি চান্স পোৱাৰ পিছত মই যদি ইমান লোভীয়া হ'লে কি কৰিব নোৱাৰিলোঁ, সেইটোতো আপোনালোকে ভালদৰে জানে। এইখিনিতো ক'বও নালাগে দেই। চ' প্লিজ আপোনালোকে কমেণ্ট পাছ কৰাৰ আগত, কথাবোৰ কৈ দিয়াৰ আগত এবাৰ ভাবি চিন্তা কৰি অকণমান হ'লেও ব্ৰেইনটো খটাই লৈ চিন্তা কৰি লৈ চাই ল'ব। কাৰণ ময়ো মানুহ হয়, মোকো বেয়া লাগে। জীৱনত ইমান কষ্ট পাইছোঁ, ইমান কষ্টৰ মাজত মই চলি আছোঁ, এতিয়াও যেনেকাই চলি আছোঁ। তাৰপিছতো আপোনালোকৰ কমেণ্টছবোৰ শুনিব, কথাবোৰ শুনিবলগীয়া ঢেৰ ৰকমৰ কথা। কিছুমানে কৈছে পাপা ঢুকোৱা সময়ত নাই যোৱা, মইহে জানো মই গৈছোঁ না নাই। কেমেৰাত ওলালে গৈছে বুলি বুজা নাযায়তো, মই কেমেৰাৰ পৰা লুকাই আছিলোঁ। যিয়ে নহওক, মোৰ পাৰ্চনেল কিছুমান কথা মই ক'ব নোখোজোঁ। যিটো আপোনালোকে কৈছে যে সম্পত্তি বুলি কৈছে, তাৰ কাৰণে সম্পত্তিৰ কথাটো কৈছোঁ। সম্পত্তি যদি মই বিচাৰিলে হয়, বহুতখিনি মই কৰিব পাৰিলোঁ হয়। যিবিলাকে পাপাক লুটি লৈছে, মোক লুটিব দৰকাৰেই নাই, খুজিলেই দি দে, যিহেতু পাপাই মোক ইমান মৰম কৰিছিল দেই। মোৰ ঘৰত এতিয়াও বহুতখিনি বস্তু পাপা দিয়াবিলাকে আছে, সেইটো দি চলি আছোঁ। মই নোখোজাৰ আগতে চাই লৈ দি দে, মই নোখোজাৰ আগতেই গম পাই যে কি। এনেকুৱা হোৱাতে মই কিন্তু ভাবিবই পোৱা নাই কেনেকুৱা সম্পত্তিৰ কথা আপোনালোকৰ মাইণ্ডত আহিছে। সম্পত্তিৰ কাৰণে মই ওলাই আহিছোঁ। ইমান বেয়াকৈ ভাবিব নাপায় দেই আপোনালোকে, সঁচা কৈছোঁ। মই নাভাবা নুবুজা শব্দবিলাক আপোনালোকে ওলাই আনিছে, সেইটো মোক ভাল লগা নাই দেই। চ' প্লিজ কথাবোৰ কোৱাৰ আগতে ভালদৰে ভাবি চিন্তি কৰি কমেণ্টবোৰ পাছ কৰিব, কথাবোৰ সুধিব, যি কথাবোৰ জানিব আছে। আজিৰ পৰা মই ব্লগ বনাম। চ' যিমান পাপাৰ লগত মেমৰি আছে, কি হোৱা নাই, কি নাই হোৱা, এইখিনি মই লাহেকৈ কৈ যাম। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ লগত লাগি থাকিব। কথা যদি কিবা বেয়াকৈ কৈ দিছোঁ বা কৈ পাইছোঁ তো মোক ক্ষমা কৰি দিব, কিন্তু যিটো সত্য কথা সেইখিনিহে মই কৈছোঁ। বহুতখিনি মানুহে জুবিন পাপাক কেনেকৈ লগ পালা এনেকুৱা কুৱেশ্যন থাকে। তো মই যিহেতু আপোনালোকে জানে হিউমেন ট্ৰাফিকিংছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ। তো হিউমেন ট্ৰাফিকিংছৰ পৰা যেতিয়া য'ত আছিলোঁ তাৰ পৰা ওলাই আহোঁতে মাজনিশা ৰাতি অকলশৰে যেতিয়া ৰাস্তাত থিয় হৈছিলোঁ, ক'ত যাম নাযাম বুলি কৈ মইতো একো ৰাস্তা চিনি নাপাওঁ। এইখিনি সময়ত জুবিন পাপাৰ গাড়ী ক'ৰবাৰ পৰা প্ৰগ্ৰাম শেষ হৈ আহি আছিলে। তো সেই গাড়ীবিলাকৰ মাজত পুলিচৰ জীপো আছিলে, পাপাৰ চিকিউৰিটি কেইটা। তো
তো পুলিচৰ জীপটো চাই মোক অকণমান সাহস পালে যে মানে ইহঁতে পুলিচৰ জীপ এইখিনি হয় কওঁতে মই এটা কথা মনত পৰিলে যোৱাকালি মই যিহেতু চেপনৰ পৰা মৰাণ যাওঁ কাম কৰিবলৈ তাৰ পৰা কাম শেষ কৰি মই ছুটি হৈ মোৰ ছোৱালীটোক আৰু বেগটো লৈ আহিছিলোঁ সেইখিনি সময়ত মানে 6টা বাজিলে সন্ধিয়া 6টা বাজিলে তো সেই সন্ধিয়া 6টা বাজোতে মই ওলাই আহি থিয় হৈ থাকোঁতে ট্ৰেকাৰ এটা আহিলে আহি মোক সুধিলে ক'ত যাবা বুলি তো মই কৈছোঁ চেপন যাম মোৰ লগত 4জনমান আছিলে মোক লৈ 5জন হ'ব ইহঁতে কৈছে চেপন যাম তো কৈছে উঠা বহা বুলি জলদি কৰি বহালে আমি বহিলোঁ এইখিনি সময়ত মানে ডিমু যোৱা মানুহবিলাকো আহিছে আৰু ট্ৰেকাৰটো ডিমুই যাব তো ডিমু যোৱা মানুহবিলাকো আহিছে ইহঁতকো বহালে ইহঁতে বহাতে আৰু আকৌ আহিছে মানে ঢেৰ মানুহ তো আমাক নামিব দিলে দেই তো নামিব দিলে সেইখিনি নামিব দিয়াত আমি মাতিলোঁ যে আমাক প্ৰথমতে আপোনালোকে জলদি বহাই ল'লে পূৰা ভৰ্তিও হ'ল বহি থকা সময়তে ইমানখিনি ট্ৰেভেলাৰো গ'ল ট্ৰেভেলত নুঠিলে আমি এতিয়া আমাক আকৌ নমাইছে কিহৰ কাৰণে বুলি কওঁতে মাতোতে কৈছে ঠিক আছে তবে বহা বুলি ক'লে বহা বুলি কৈ মানুহক তুচি ভৰাইছে দেই বহুত মানুহ ভৰাইছে এনেকুৱা মানুহক ভৰাইছে আমি লৰচৰ হ'বই পৰা নাই কোচত বহি মানুহ মানে চেপন আহি পালে কোচত দেই তো মই নামি থাকোঁতে মানুহক গচকি নামিলোঁ তো অকল মই নহয় বেলেগবিলাকো যেতিয়া নামিছে গচকি হৈ নামিবলগীয়া হ'ল তো সেই দাদাটোক মই কৈছিলোঁ যে নেক্সট টাইম সেনেকুৱা মানুহক নুঠাব বুলি কৈছোঁ তো দাদাটোক ক'লে মোক কি মানে তেওঁতো মানে বেলেগ ধৰণৰ না দাদাগিৰি তো তাৰপিছত মই এনেকুৱা ক'লেতো মোকো বেয়া লাগিব তো মই নাম্বাৰ প্লেটটো চালোঁ নাম্বাৰ প্লেটটো চাওঁতে গাড়ীটো লৈ গুচি গ'ল আৰু মোক যাওঁতে ক'লে একো কৰিব নোৱাৰিবি বুলি কৈ গুচি তো মই কি কৰিব পাৰোঁ বা নোৱাৰোঁ সেইটো কথা নহয় কথাটো হৈছে যে মই তাত গাড়ীৰ ভিতৰত বহি থাকোঁতে মানুহবিলাকে কৈছে মানে সেইটো মোক মানে বেয়া লাগিলে কথাটো শুনি এইখিনি সময়ত মানে যোনে পিছফালে বহিছিলে ইহঁতে কৈছে মানে আমিতো কাম কৰা মানুহ ন আমাক ক'ত মানুহ বুলি ভাবিব আমাকতো এনেকৈ বৰাই লৈ যাব কাম কৰাবিলাকক কোনে মানুহ বুলি ভাবে সেইটোৱেই যে বেয়া লাগিলে যে আপুনি মানে যোনে গাড়ী চলাইছে সিওতো কাম কৰি খাইছে আৰু যোনে বাহিৰত হাজিৰা কৰিছে সিও কাম কৰি খাইছে তো কাম কৰা মানুহক মানে নিজে কাম কৰা মানুহক যদি নুবুজে সেনেকুৱা মানুহক আৰু আমি কি ক'ম মানে ভাল লগা নাই সেইটো বস্তু তো যাওঁতে আৰু মোক কৈ গৈছে একো কৰিব নোৱাৰিবি লাভ নাই বুলি কৈ গৈছে মানে মই নাম্বাৰ প্লেট চাওঁতে তো সেইটোৱে ক'ব খুজিছোঁ যে কিছুমান মানুহ থাকে মানে কিছুমান বহুত অভদ্ৰামী তো সেইবিলাক ইহঁতক ঈশ্বৰে চাব আৰু যিটো পাপাৰ কথা কৈ আছিলোঁ পাপা এইখিনি সময়ত আহিলে তো পাপাৰ জীপ মানে তেতিয়া পাপাৰ গাড়ী আহিলে আহি পেলাই মোক সুধিলে ক'ৰ হয় কি নহয় এনেকুৱা সোধ-পোছ কৰি মানে মোক লৈ থানাত দিলে থানাৰ পৰা মানে NGOত গ'লোঁ NGOৰ পৰা মানে তাত 14 চনত থাকি 14 চনত থকাৰ পিছত 19 চনত আকৌ মই পাপাক লগ পালোঁ তেনেকুৱা হয় কোন জুবিন গাৰ্গ কোন আছিল জুবিন আজি এই কথাষাৰ সকলোৱে মানে মনত উদয় হৈছে যে আচলতে জুবিন গাৰ্গ কোন আছিল যেনেকৈ জোনমণি ৰাভাক মানুহে পাহৰিলে ঠিক তেনেকৈ আজি জুবিন গাৰ্গক মানুহে পাহৰিব ধৰিছে সদায় এটা নতুন মানে কন্টেন্ট বুলি ক'ব পাৰি সদায় এটা নতুন কন্টেন্ট আহি থাকে সেই কন্টেন্টত মানুহে মানে সেই কন্টেন্টবোৰ চাই মানুহে মানে জুবিন দাৰ প্ৰসংগবিলাক পাহৰিব ধৰিছে যে জুবিন গাৰ্গে যে আজিলৈকে যে ন্যায় পোৱা নাই এষাৰ কথা মানুহে পাহৰি গৈছে এতিয়া বহুত কিবা কিবি নতুনকে মানে আহি আছে আৰু সেইবিলাক চাই থাকোঁতে আজি অসমৰ ৰাইজে জুবিন গাৰ্গক পাহৰিব ধৰিছে কোন জুবিন গাৰ্গ আজি কিছুমানে ফেচবুকত লিখা আৰম্ভ কৰিছে কোন জুবিন গাৰ্গ কোন আছিল জুবিন অসমৰ কাৰণে কি আছিল জুবিন তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আজি মানে মানুহৰ মনত উদয় হৈছে যে জুবিন গাৰ্গ কোন আছিল সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে আজি জুবিন গাৰ্গৰ প্ৰসংগ মানুহে পাহৰিব ধৰিছে কিয় অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো কাণ অহা নাই
যে জুবিন গাৰ্গক যে ন্যায় দিব লাগে, জুবিন গাৰ্গে যে আজিলৈকে ন্যায় পোৱা নাই। কি কাৰণে ন্যায় পোৱা নাই? জুবিন গাৰ্গৰ শেষৰ ভিডিঅ'টো কিয় মানে ৰাজহুৱা কৰা নাই, বা কিয় মানে মানুহে এটাই বিচাৰিছে যে জুবিন গাৰ্গক কেনেকৈ মাৰিলে, কিয় মাৰিলে, কি কাৰণত মাৰিলে, মানুহে সেইটোৱে বিচাৰিছে। কিন্তু সেইটোৱে আজিলৈকে অসমৰ ৰাইজে পোৱা নাই। যে অকল সেই কাল্পিত কেইজনক অকল জেলত ভৰাই থলে সিহঁতে মানে শাস্তি পোৱা বুলি নুবুজায়। জেলত ভৰাই থলে জুবিন গাৰ্গে ন্যায় পোৱাটো নুবুজায়। সিহঁতক অসমৰ ৰাইজৰ পৰা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে হয়তো জেলত ভৰাই ৰাখিব পাৰে। মানে এতিয়া আমিয়ে পাহৰিব ধৰিছো যে জুবিন গাৰ্গ আচলতে কোন আছিল। জুবিন গাৰ্গ কোন, অসমৰ কাৰণে কি আছিল। মানে হয়তো বহুতে এতিয়া ফেচবুকতো লিখিব এৰিছে, ছচিয়েল মিডিয়াতো জুবিন গাৰ্গৰ বিষয়ে বাতৰি সম্প্ৰচাৰ খুব কমেই হৈছে এইকেইদিনত। যিহেতু বাংলাদেশৰ কাৰণে মানুহে মৰি গৈছে, অসমৰ মানুহে আপোনালোকে ভাবি চাওক, কেৱল বাংলাদেশৰ হৈ অসমত প্ৰতিবাদ কৰিছে। আৰু বাংলাদেশৰ হিন্দু মৰে কি মৰে মৰি থাকক, তাত আমাক কোনো ক'ব নাই। আমাক প্ৰথমতে লাগে জুবিনদাৰ ন্যায়। ঠিক আছে, আমাৰ জুবিন গাৰ্গক জুবিন দাৰ ন্যায় লাগিবই আমাক। আজি মানুহে জুবিন দাক পাহৰিব ধৰিছে। বাংলাদেশত কিবা ঘটনা আছে, অসমত প্ৰতিবাদ কৰিছে। আৰু কাৰ্বি আংলঙৰ কেছটো মানুহে পাহৰিব ধৰিছে, কিন্তু বাংলাদেশৰ কথাটো পাহৰা নাই। কাৰ্বি আংলঙত অসমৰে অংগ কাৰ্বি আংলং, কিন্তু সেই আজি কাৰ্বি আংলঙত কাৰ্বিসকলক গৌবেক ধ্বনি দিছে একাংশ বিহাৰীয়ে। আপোনালোকে মিয়া মিয়া কৰি থাকে, কিন্তু মিয়া কৰি থাকোতে একাংশ বিহাৰীয়ে চল লৈ আজি অসমৰ পৰা অসমীয়া খেদা ষড়যন্ত্ৰ ৰচিছে। আৰু কেইদিনমান পিছত ডিব্ৰুগড় আৰু গুৱাহাটীৰ নিচিনা ঠাইত অসমীয়া গৌবেক ধ্বনি দিব বিহাৰীয়ে। গম পাইছেনে আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকে মিয়া মিয়া কৰি থাকে ঠিকেই, মিয়া মিয়া কৰি থাকিলে জানো অসমখন শান্ত হব? একাংশ বিহাৰীয়ে বঙালীয়ে আহি অসমখন অশান্তি কৰি আছে। অসমৰ মানুহক শান্তিকে থাকিব দিয়া নাই। অসমত অসমীয়া সুৰক্ষিত নহয়, অসমত বিহাৰী, বেংগলী, মিয়া এইসকল সুৰক্ষিত হৈ আছে আজিৰ তাৰিখত, কিন্তু অসমীয়া সুৰক্ষিত নহয়। কি কাৰণত সুৰক্ষিত নহয়? সেইবিলাক প্ৰসংগ আনি আজি জুবিনদাৰ প্ৰসংগ পাহৰি গৈছে মানুহে। কোন আছিল জুবিন গাৰ্গ? আজি যিসকল নেকি বাংলাদেশী মূলৰ মানুহ, সেইসকলো জয় জুবিন দা ক'ব ধৰিছে।